বিগ ব্ৰেকিং এবাৰ মানৱজ্যোতি চেতিয়াৰ ন্যায়ৰ দাবীৰে বীৰ লাচিত সেনাৰ অতি ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাই। নিশাৰ ৰাজপথত এইদৰে আৰক্ষীৰ সৈতে বাঘ বিতণ্ডাত নামিছে বীৰ লাচিত সেনা। ৪৮ ঘণ্টাৰ ভিতৰত মানসক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। মানৱজ্যোতি চেতিয়াৰ ন্যায়ৰ দাবী উঠিছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা। পৰিকল্পিতভাৱে জীৱন শেষ কৰি দিয়া হৈছিল বীৰ লাচিত সেনাৰ মানৱজ্যোতিক। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে। অসম পুলিচে নোৱাৰিলে এতিয়া মানৱজ্যোতিৰ ঘটনাৰ বিচাৰ বীৰ লাচিত সেনাৰ আদালতত হ'ব বুলি কোৱা হৈছে। শিৱসাগৰত আন্দোলন ঘোষণা কৰিছে শৃংখল চলিহাই। ডাঙৰ খবৰ এই মুহূৰ্তত আমি দেখাই আছোঁ দৃশ্যাংশ। ৰাজপথত নামি আহিছে শৃংখল চলিহা। ৰাজপথত নামি আহিছে প্ৰত্যেকগৰাকী বীৰ লাচিত সেনাৰ সদস্য। এবাৰ নচৰ ডে লৈ বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনাৰ সদস্য মানৱজ্যোতিৰ যি আচলতে হত্যা, সেই হত্যাক লৈ এতিয়া এই ধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ সৈতে বাঘ বিতণ্ডাত নামিছে, তীব্ৰ বাঘ বিতণ্ডাত নামিছে বীৰ লাচিত সেনা। লগতে কোৱা হৈছে ৪৮ ঘণ্টাৰ ভিতৰত মানৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে। ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছে। মানৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ দাবী তুলিছে আৰু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ নিশা উত্তপ্ত হৈছে এইদৰে শিৱসাগৰ। এয়া শিৱসাগৰৰ দৃশ্য। নিশা উত্তপ্ত হৈ পৰিছে। এক ব্ৰেকিং নিউজ আহি পৰিছে। এয়া উত্তপ্ত হৈ পৰিছে এক প্ৰকাৰ শিৱসাগৰ। আৰক্ষীৰ সৈতে তীব্ৰ বাঘ বিতণ্ডা বীৰ লাচিত সেনাৰ। ৪৮ ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে মানৱজ্যোতিৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবী। ৪৮ ঘণ্টাৰ ভিতৰত মানৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। এক প্ৰকাৰ আন্দোলন ঘোষণা কৰিছে শৃংখল চলিহাই। আৰক্ষীৰ সৈতে দেখিবলৈ পোৱা গৈছে তীব্ৰ বাঘ বিতণ্ডা। আৰু এইদৰে নিশা উত্তপ্ত হৈছে শিৱসাগৰ। এক ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ দৰ্শকসকলক। এয়া উত্তপ্ত হৈছে শিৱসাগৰ। মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ নিশা এইদৰে উত্তপ্ত হৈছে শিৱসাগৰ। শিৱসাগৰত ইয়াৰ এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ৪৮ ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে। ৪৮ ঘণ্টাৰ ভিতৰত মানৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা হৈছে। গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়া হৈছে। আৰু আৰক্ষীৰ সৈতে তীব্ৰ বাঘ বিতণ্ডা বীৰ লাচিত সেনাৰ। নচৰ ডে লৈ বীৰ লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত দৃশ্য দেখাই আছোঁ। আৰু এইদৰে শিৱসাগৰত আন্দোলন ঘোষণা কৰিছে শৃংখল চলিহাই। পৰিকল্পিতভাৱে জীৱন শেষ কৰি দিয়া হৈছিল বীৰ লাচিত সেনাৰ সদস্য মানৱজ্যোতিক। আৰু ৪৮ ঘণ্টাৰ ভিতৰত মানসক ন্যায়ৰ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই। আৰু এইদৰে নিশা ৰাজপথত আৰক্ষীৰ সৈতে বাঘ বিতণ্ডাত নামিছে বীৰ লাচিত সেনা। শিৱসাগৰত এইদৰে আন্দোলন ঘোষণা কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ মন্তব্য আগবঢ়াইছোঁ। আমি ডিব্ৰুগড়ত আছিলোঁ। পষ্টমৰ্টেম ৰিপৰ্ট মতে এইটো হত্যা হৈছে। মূৰত, পিছফালে মূৰত আঘাতৰ চিন আছে। আৰু এটা বাইক এক্সিডেণ্ট হোৱা ল'ৰা এটা গাত ক'তোৱে দুখ পোৱা নাই, কেৱল মাত্ৰ মূৰৰ পিছফালে আঘাত আছে। এইটো মাৰ্ডাৰ হৈছে। আৰু যেতিয়া আমি অভিযুক্ত কেইজনৰ নাম দিলোঁ, এই কি আছিলে বিহুবৰ থানাৰ ছেকেণ্ড অচি কি কুৰ্মী, তেখেতে গোটেই ফেমিলিটো পলুৱাই দিলে। এতিয়া কথাটো হৈছে এজন খিলঞ্জীয়া গৰীয়া মানুহৰ কাৰণে মাত মাতিবলৈ যোৱাৰ কাৰণে এতিয়া সন্দেহযুক্ত বাংলাদেশী মিয়াই শিৱসাগৰত আমাক মাৰিবহি। আৰু শিৱসাগৰ আৰক্ষী আজি ৩ দিন ধৰি এৰেষ্ট কৰিব নোৱাৰিলে। 3 দিন এৰেষ্ট কৰিব নোৱাৰিলে। আৰু MJ বীৰ লাচিত সেনাৰ সৈনিকখন, মানস বীৰ লাচিত সেনাৰ সৈনিকখন আজি এই আক্ৰমণত প্ৰত্যাক্ৰমণ কৰা হ'ব বিহুবোৰ। পুলিচে আমাক আৰু পলাইছে কোনে গম পায়, কোনে পলুৱাই দিছে, ছেকেণ্ড অচিয়ে পলুৱাই দিছে। আৰু বানপানীৰ সুযোগ লৈ ইয়াত বাংলাদেশী সোমাব, এইটো কথাও কিন্তু নচলিব। একদম স্পষ্ট কথা। আমি জাতীয়তাবাদী চিন্তাধাৰাৰে থকা এই জীৱনটো জাতিৰ কাৰণে উৎসৰ্গিত কৰিলে। আৰু এতিয়া হিচাপবিলাক হ'ব, কাৰণ অসম পুলিচে নোৱাৰিলে। এতিয়া বীৰ লাচিত সেনাৰ আদালতত এইখিনি বিচাৰ হ'ব। এতিয়া আৰু আমি পুলিচ হ'লে বাট চাই নাথাকোঁ। অলৰেডি সিদ্ধান্ত হৈ গৈছে। জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ। বীৰ লাচিত সেনাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে। আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়। আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ কিবা তাণ্ডৱ হোৱাৰ কথা। নিশ্চয়কৈ হ'ব, নিশ্চয়কৈ হ'ব। কাৰণ খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটকবাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল। আৰু এইবিলাকৰ হিচাপ হ'ব। আৰু পুলিচৰ কাম কি? ইয়াত নিৰাপত্তা দিয়া নে মানুহক পলুৱাই পঠোৱা? লগে লগে ছাছপেণ্ড কিয় কৰা নাই শিৱসাগৰ SPয়ে? কৰিব লাগিব। কথা বতৰাবোৰ ইয়াত
এতিয়া আমি বিহুবৰলৈ ৰাওনা হ'ম। আশা ৰাখিছোঁ সমূহ সংবাদকৰ্মী সমূহ ৰাইজৰ আমি সহযোগিতা পাম।